হৃদয়ৰ হিতু বাক্য হব কহু মৰি নিৰন্তৰ অস্থি কুভে দিলে মোৰ দৈক্ষ বাক্য বানে অনয়ু কৰে মুক যেন শত্ৰুৰ সন্ধানে যদি বোলে মই গইলে নাই তজু শংকা ইহাৰ উত্তৰ কহু যদ্যপি নটঙ্কা ও যেন মত স্নেহ ব্ৰজা পতিৰতু মাত নলাগে কহিবে পাইলু পূৰ্বতে সঞ্জাত অজীবেৰা তোমাৰ পিতৃ মুক হাপিলন্ত ও সমাজৰ মাজে মুক জীৱানিন্দি লন্ত হে ৰাম ৰাম ও শিবেলাৰ পৰা জানো স্নেহৰ প্ৰমাণ দুহিতা সবাৰে মাজে তুমি প্ৰধান অনলাগে কহিবে মুত সকলে বিদিত এতেকে যাইবা কতি নুহিকে উচিত হে ৰাম ৰাম ও মোৰ বাক্য নুশুনি যদ্যপি যাহা চলি নলভিবা শতকাৰ দক্ষৰ সমলি নকৰিব আদৰ তোমাক প্ৰজাপতি যিহেতু নুগুছে তাপ তান মুক প্ৰতি সুন্দৰ আৰু এটা বিশেষ কথা ইয়াত প্ৰকট ইয়াৰ আগতে আমি এটা কথা কলো যে শিৱই সতীক তেওঁৰ পিতৃ তেওঁক কৰা অপমান সম্পৰ্কে তেওঁ কোৱা নাছিল কিন্তু আজি এতিয়া বৰ ডাঙৰ কথা এটা ক'লে যে যেতিয়া মোক সামাজিকভাৱে তোমাৰ পিতৃয়ে নিন্দা কৰিছিল সেই প্ৰত্যেকটো নিন্দা বাক্যতে মই এটা কথা অনুভৱ কৰিছিলো যে তেওঁৰ আটাইকেইগৰাকী জীয়েকতকে তুমি আটাইতকৈ মৰমৰ সেইটো কথা প্ৰমাণিত কিয় যে তেওঁ যিমানে মোক গালি পাৰিছে সিমানেই তাৰে লগত তোমাৰ কথাটো কৈ গৈছে যে এনেকুৱা এটা অসংস্কাৰী ল'ৰালে মোৰ ছোৱালীজনীক বিবাহ দিলো যিজনী মোৰ অত্যন্ত প্ৰিয় মৰমৰ আছিল
এনেকুৱা কেউ কিছু নোহোৱা অসংস্কাৰী অসভ্য বৰ্বৰ ল'ৰা এটালৈকে মোৰ আটাইতকৈ মৰমৰ ছোৱালীজনী মই বিয়া দিব নালাগিছে প্ৰভুকল ব্ৰহ্মাই যেতিয়া আজ্ঞা কৰিছিল যে তেওঁক দিয়া তোমাৰ সতীক বিয়া দিয়া গতিকে পিতৃ ব্ৰহ্মাৰ বাক্য শুনি দক্ষই একো নোচোৱাকে ছোৱালীজনীক বিবাহ দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিল প্ৰভুকল যিদিনাখন শিৱই বিবাহ কৰিবৰ কাৰণে আহিছিল সিদিনাখন তেওঁৰ মানে শাহুৱেক অৰ্থাৎ দক্ষ পত্নীয়ে যেতিয়া তেওঁক আদৰি আনিবৰ কাৰণে গৈছিল এটা ভয়ংকৰ ৰূপত তেওঁ শিৱক দৰ্শন কৰিছিল বাঘৰ ছাল পিন্ধি আছে মুণ্ডমালা ভস্মধূলি সৰ্পৰ মালা এনেকুৱা আৰু সেই দৃশ্য দেখি তেওঁ একদম মূৰ্ছিত হৈ গৈছিল যে মোৰ ইমান ধুনীয়া ছোৱালীজনী ইমান মৰমৰ ছোৱালীজনীক মইনো এনেকুৱা এজন পুৰুষলৈকে বিয়া দিম নে আৰু এই কথা শুনাৰ পিছত সতীয়ে এবাৰ স্বচক্ষে তেওঁৰ হ'বলগীয়া স্বামীক চাবৰ কাৰণে ওলাই আহিছিল আৰু সতীয়ে যিটো ৰূপত শিৱক দেখিছিল সেই ৰূপত কিন্তু মেনকাই দেখা নাছিল সেইটোহে ডাঙৰ কথা সতীয়ে শিৱক দেখিলে যে এজন সৰ্বাংগ সুন্দৰ পুৰুষ দিব্য ভূষণ দিব্য অলংকাৰ দিব্য কীৰ্তি সুন্দৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এগৰাকী সুদৰ্শন ৰাজকুমাৰ তেওঁক বিবাহ কৰিবৰ কাৰণে সাজি কাচি অহা সতীয়ে কিন্তু দেখিছিল যে দুটা দৃষ্টিভংগী কি তেতিয়া একেজন পুৰুষে বিবাহ পাতিবলৈ আহিছে মাকে এটা বেলেগ দৃষ্টিভংগীৰে দেখিলে আৰু জীয়েকে এটা বেলেগ দৃষ্টিভংগীৰে বেলেগ ৰূপত দেখিলে ইয়াৰ কাৰণটো প্ৰভুকল হৰি আৰু হৰ হৰি বুলি ক'লে যদি আমি আত্মা বুলি ধৰো হৰক আমাৰ ভৌতিক শৰীৰটোক ধৰিব পাৰো তাত্ত্বিক দৃষ্টিভংগী মোৰ এই শৰীৰটো যদি হৰ হয় মোৰ ভিতৰত হৰি বিদ্যমান হৈ আছে সেইকাৰণে দুজন অভেদ শিৱ জীৱৰ প্ৰতীক আৰু হৰি আত্মাৰ প্ৰতীক ভৌতিক শৰীৰটোৰ প্ৰতীক সেইকাৰণে তেওঁৰ হাতত ত্ৰিশূল অৰ্থাৎ তিনিডাল শূল থকা অৰ্থাৎ ই তিনি তাপৰ প্ৰতীক তেওঁৰ হাতত বিদ্যমান হৈ আছে সেইটো তেওঁ ধাৰণ কৰি আছে সৰ্পৰ মালা অৰ্থাৎ কালৰ দ্বাৰা তেওঁ অৰ্থাৎ আমাৰ জীৱৰ শৰীৰবিলাক কালে এনেকে মেৰাই আছে কোন মুহূৰ্তত নিৰ্দেশনা আহে প্ৰলয়ৰ নিৰ্দেশনা সিদিনাখনে তেওঁৰ জীৱনৰ কাল সমাপ্তি হয় প্ৰভুকল এই শৰীৰটো এই শৰীৰক আপুনি দুটা দৃষ্টিভংগীৰে চাব পাৰে এটা বাহ্যিক দৃষ্টিভংগী এটা অন্তঃ দৃষ্টিভংগী অৰ্থাৎ মই ইয়াত বহি থকা প্ৰত্যেকজন মানুহকে যদি বাহ্যিক দৃষ্টিৰে চাওঁ আৰু বাহ্যিক দৃষ্টিৰে যদি মই তেওঁলোকৰ ব্যাখ্যা কৰোঁ তেতিয়াহ'লে এক মূৰৰ পৰা এখেতৰ শৰীৰৰ ব্যাখ্যাটো বেলেগ হ'ব তেখেতৰ শাৰীৰিক ব্যাখ্যাটো বেলেগ হ'ব তেখেতৰ শাৰীৰিক ব্যাখ্যাটো বেলেগ হ'ব তেখেতৰ বেলেগ হ'ব চবৰে বেলেগ বেলেগ হ'ব কিন্তু যদি মই হৰিময় দৃষ্টিৰে চাওঁ অন্তঃ দৃষ্টিৰে চাওঁ তেতিয়াহ'লে সকলোৰে ব্যাখ্যা এটাই হ'ব কাৰণ সকলোৰে এটাই পৰিচয় সেইটো হ'ল আত্মা বাহিৰৰ শৰীৰৰ যিটো নাম সেইটো বেলেগ সকলোৰে বেলেগ বেলেগ নাম আৰু ভিতৰৰ নাম সকলোৰে একেটাই সেইটো হ'ল আত্মা এতিয়া এইটো অন্তৰ্দৃষ্টি অৰ্থাৎ আপুনি ইয়াত বহি থকা প্ৰত্যেকজন মানুহকে তেওঁলোকৰ স্বকীয় নামেৰেও বুজিব পাৰে আৰু আত্মা দৃষ্টিৰেও তেওঁলোকক সকলোকে চাব পাৰে অকল মানুহ নহয় সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি নুহে যাৱে কায় বাক্য মনে অভ্যাসিবা
সমস্ত প্ৰাণীকে হৰি বুদ্ধি জ্ঞান কৰি বিষ্ণু বুদ্ধি জ্ঞান কৰিবৰ কাৰণে কৈছে এই অন্তঃদৃষ্টিটো সতীৰ আছিল যিজনে এই অন্তঃদৃষ্টিৰে শৰীৰটোক চাব পাৰে সেই শৰীৰটোক স্বামী বুলি গণ্য কৰি তেওঁৰ ভাৰ্যা হোৱাৰ অধিকাৰ তেওঁৰ হয় সেইকাৰণে সতীৰ শিৱৰ ভাৰ্যা হোৱাৰ কাৰণে তেওঁৰ অধিকাৰ আছিল সেই যোগ্যতা তেওঁৰ আছিল আৰু যোগ্যতা কেনেকুৱা জানে দক্ষৰ যজ্ঞত নিজৰ পিতৃৰ যজ্ঞত কুণ্ডত যজ্ঞ কুণ্ডত শৰীৰ ভস্মীভূত কৰাৰ পিছতো পুনঃ পৰ্বতৰ জীয়ৰী পাৰ্বতী হিচাপে আহি আকৌ শিৱৰ লগতে তেওঁ বিবাহ পাশত ইমান ভিন্নতা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে প্ৰভুসকল যদি আপুনি এগৰাকী ব্যক্তিক সেইকাৰণে একাদশ স্কন্ধত ঈশ্বৰ পুৰুষে উদ্ধৱৰ আগত কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুইৰো সেৱা দৰ্শনে কৰিবি বহুমান অৰ্থাৎ মোৰ ভক্তসকলক তোমালোকে ভক্ত হিচাপেও চাব পাৰা আৰু মোৰেই প্ৰতিমা বুলিও মান্য কৰিব পাৰা সেইকাৰণে দুটা অধিষ্ঠান এজন ভক্তক মই ভক্তৰ দৃষ্টি এজন ভক্ত এই বুলিও চাব পাৰো আৰু এইজনেই ঈশ্বৰৰ স্বয়ং প্ৰতিমূৰ্তি এই বুলিও চাব ইচ্ছা দৃষ্টিভংগী সেইকাৰণে ইয়াত কৈছে যে তোমাৰ প্ৰত্যেকটো তোমাৰ পিতৃৰ প্ৰত্যেকটো নিন্দাত মই অনুভৱ কৰিছিলো যে তোমাৰ প্ৰতি তেওঁৰ কিমান দয়া আছে তোমাৰ প্ৰতি তেওঁৰ কিমান মৰম আছে কিমান স্নেহ আছে আটাইকেইগৰাকী জীয়ৰীৰ তুলনাত তুমি যে দক্ষৰ আটাইতকে শ্ৰেষ্ঠ আছিলা এই কথাটো মই জানিছিলো সেইকাৰণে হে সতী এই কথা জনাৰ পিছতো মই কিন্তু তোমাক কম যে তুমি কেতিয়াও সেই অনুষ্ঠানটোলৈ যাব নালাগে তুমি মোৰ এই হাত বচনটো মান্যতা কৰা তুমি যাব নালাগে ইয়াত কি বুলি কৈছে যে নেলাগে কহিবে মুতো সকলে বিদিত এতেকে যাইবাক সতী নুহিকে উচিত মই জানো মই বিদিত সকলো কথা এতেকে মই কৈছো তুমি যাব নালাগে মোৰ বাক্য নুশুনি যদ্যপি চলি যাহা নলভিবা শতকাৰ দক্ষৰ সমুলি নকৰিব আদৰ তোমাক প্ৰজাপতি যিহেতু নুগুছে তাপ তান মুক প্ৰতি নাহি খানি তেকু সুস্থ তজু জনকৰ হৈলা আতি আতুৰ ক্ৰোধত কলেবৰ মহন্তৰ নামক কৰ্ণেও নুশুনন্ত কহিব কতকতান গুণ অপৰ্যন্ত তেওঁ তোমাক যদিও ভাল পায় কিন্তু তুমি মোৰ লগত বিবাহ সূত্ৰে থকাৰ কাৰণে তুমি যিমান ভাল পালেও তোমাক একমাত্ৰ মোৰ কাৰণে তোমাকো তেওঁ আদৰ নকৰিব এগৰাকী বাপেকৰ ইমান মৰমৰ জীয়েক প্ৰত্যেক পিতৃবিলাকৰে জীয়েকবিলাক বহুত মৰমৰ কিন্তু সেই মৰমৰ জীয়েকজনী কোনোবা এজন পাত্ৰলৈকে তেওঁ বিবাহ দিয়ে নিজ হাতে প্ৰভুসকল যিবিলাক মানুহৰ ছোৱালী মানে আছে যিবিলাক দেউতাকৰ তেওঁলোকে এই কথা সহজে বুজি পায় এগৰাকী পিতৃৰ দৃষ্টিত এগৰাকী কন্যা কিমান কি সেই কথাটো পিতৃৰ বাহিৰে বেলেগে অনুভৱ কৰিব নোৱাৰে মোৰ জীৱনত মই যিমান বিবাহ সম্পাদিত কৰিছো আজিকালি মই এখানে বিবাহ নচলোৱা হলো বিবাহৰ পৌৰোহিত্য নকৰো মোৰ এটা দৃশ্য মই নিজেও সহিব নোৱাৰা হৈছো এতিয়া আৰু বেলেগৰ তাতো মই চাব যেতিয়া কন্যাদান দৰাক কন্যা সম্প্ৰদান কৰে আৰু পিতৃয়ে নিজৰ কন্যা হাতজোৰকে ক'ব লগা হয় হে আই লক্ষ্মী তোমাক পালন পোষণ কৰি ডাঙৰ দীঘল কৰালৈকে আজিলৈকে মোৰ যদি কৰবাত কিবা দুখ হৈছে হে আই লক্ষ্মী তুমি মোৰ সকলো দুখ ভঞ্জন কৰি তুমি পৰম কল্যাণেৰে তুমি স্বামীৰ হৈ যোৱা আজিৰ পৰা
বহু পিতৃয়ে ক'বই নোৱাৰে এইখিনি কথা কিমান বুকুত শিল থৈ এই কথা এজন পিতৃয়ে কয় সেইটো ভগৱান জানে সেইকাৰণে আজিৰ ল'ৰা ছোৱালীক প্ৰভুসকল শিকাব লাগে ৰক্তদান মহাদান মানে মই আজি হস্পিটেলত গৈ 1 ইউনিট তেজ কাৰোবাক দান কৰিলো এইটোৱে ৰক্তদান নহয় মোৰ ৰক্ত মোৰ বীৰ্যৰ দ্বাৰা নিৰ্মিত এজনী ছোৱালী কোনোবা এজন পুৰুষক দান দি দিয়াটো এজন পিতৃৰ শ্ৰেষ্ঠ ৰক্তদান ইয়াতকৈ আৰু শ্ৰেষ্ঠ দান কি হ'ব পাৰে যাক নিজে জন্ম দি ডাঙৰ দীঘল কৰি কোলাত বুকুত লৈ লৈ বুকুত সাৱটি ৰাখি 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 এটা সময়ত এজন পুৰুষৰ হাতত বিনা দ্বিধাই দি দিয়া যায় যোৱা আজিৰ পৰা তোমাক দিলো সম্প্ৰদান কৰিলো তেনেকুৱা এটা দান সেই কথা প্ৰত্যেকগৰাকী নাৰীয়ে হয়তো অনুভৱ কৰে যদি এগৰাকী নাৰীৰ দৃষ্টিত তেওঁৰ পিতৃতকৈ আৰু শ্ৰেষ্ঠ পুৰুষ কোনোৱেই নাই পৃথিৱীত শ্ৰেষ্ঠ হিৰো কোন মোৰ দেউতা এজনী ছোৱালীৰ দৃষ্টিত আটাইতকৈ ধুনীয়া পুৰুষজন কোন মোৰ দেউতা আটাইতকৈ মৰমীয়াল পুৰুষজন কোন মোৰ দেউতা এজনী ছোৱালীৰ দৃষ্টিত সেইকাৰণে প্ৰত্যেকজনী ছোৱালীয়ে তেওঁলোকৰ স্বামীজনৰ ভিতৰত তেওঁৰ পিতৃত্বতে দেখা সেই মহা গুণসমূহ বিচাৰ কৰিবলৈ আৰম্ভ কৰে অন্বেষণ কৰিবলৈ আৰম্ভ কৰে যদি সৌভাগ্য মৰ্মে ছোৱালীয়ে তেওঁ বিবাহ সূত্ৰে যোৱা তেওঁৰ স্বামীৰ শৰীৰত তেওঁৰ পিতৃৰ গুণাৱলী যদি দেখিবলৈ পায় তেতিয়াহ'লে তেওঁ ধন্য হৈ যায় বহুত ডাঙৰ কথা আৰু যদি নেদেখে অৱশ্যে ইয়াতে দুটা কথা আছে আদৰ্শৱান পিতৃ আৰু আদৰ্শহীন পিতৃৰ মাজতো পাৰ্থক্য আছে শিৱই আজি সতীক এই কথাটোকে বুজাব খুজিছে যে যিহেতু এজন শহুৰে জোঁৱায়েকক ভাল নাপালে বেয়া জোঁৱায়েকৰ প্ৰতি তেওঁৰ ছোৱালীজনীক বিবাহ দিয়া সূত্ৰে জোঁৱায়েকৰ প্ৰতি বিতুষ্ট হোৱাৰ কাৰণে ছোৱালীজনীৰ প্ৰতিও তেওঁ বিতুষ্ট হ'বলৈ আৰম্ভ কৰিছে এইটো এজন আদৰ্শহীন পিতৃৰ চৰিত্ৰ যিটো দক্ষৰ ক্ষেত্ৰত প্ৰযোজ্য আদৰ্শ পিতৃয়ে কেতিয়াও স্বামীৰ দোষৰ কাৰণে নিজৰ কন্যাক দোষাৰোপ কেতিয়াও কৰিব নোৱাৰে কিন্তু কৰি পেলালে কৰিব এই কথাটো জানে সেইকাৰণে শিৱই কৈছে যে যদিও তোমাক তোমাৰ পিতৃয়ে বহুত ভাল পায় কিন্তু হে সতী মই কিন্তু তোমাক যাবলৈ নিদিওঁ আৰু মোৰ বাক্য অৱজ্ঞা কৰি তুমি যদি যাব খুজিছা যোৱা কিন্তু ইয়াৰ ভয়ংকৰ পৰিণাম যি হ'ব তাৰ কাৰণে কিন্তু মই দোষী নহয় তাৰ কাৰণে দোষী তুমি নিজে গতিকে ইয়াত সেইকাৰণে কৈছে খুব ধুনীয়াকে যে তোমাক প্ৰজাপতিয়ে কেতিয়াও আদৰ নকৰে সন্মান নকৰে তুমি যি ভাবি আছা সেই ধৰণে কিন্তু তুমি তাত গলে উচিত সমাদৰ তুমি নোপোৱা হে ৰাম ৰাম ও মহন্তৰ নাম কণে নন্ত কৰিবু কতেক আন গুণ অপৰ্যন্ত যেন সদা মাধৱৰ দৈত্যৰ বিৰুদ্ধ তান পদ নাপায়া কেৱল কৰে ক্ৰোধ দক্ষৰতে নয় ভৈলা বিদেশ মাত নুহিকা পশুৰ মূৰ অসুৰ সাক্ষাৎ
ও যদি বুলা নকরিলা তুমি হত কারো সারিলা গৌরব গুরু হব ব্যবহার ও তাতে হেতু মাক করি লন্ত মান নকরিলা নম কার থাকি বিদ্যমান হেরা কহুতেবে খমি ধান শুনা হব ধানে কিবা ভালো মন্দ বুলা গুণী সুয়া মহন্ত খবর নমস্কার বিধান মহাজনে জানে তাক নজা কৃষ্ণ যে তোমাৰ মোৰ শহুৰ আচলতে অসুৰ সাক্ষাৎ বুলি কৈছে যে তেওঁ যিখিনি কৰিলে তেওঁৰ যিখিনি যি ধৰণৰ বিধি ব্যৱহাৰ তেওঁ দেখুৱালে ইয়াৰ দ্বাৰা এটা কথাই প্ৰমাণিত হ'ল যে তেওঁ মহন্ত সকলৰ প্ৰতি কোনো কালে সন্মানীয় দৃষ্টি তেওঁৰ নাই হে বাপসকল এগৰাকী ব্যক্তিয়ে সৰ্বদা মহন্ত সকলৰ প্ৰতি শ্ৰদ্ধেয় মনোবৃত্তি থাকিবই লাগিব মহন্ত সম্পৰ্কে ভক্ত সম্পৰ্কে নিমিনৱসিদ্ধ সংবাদত স্পষ্ট বৰ্ণন কৰিছে উত্তম ভক্তৰ কথা কৈছে মধ্যম ভক্তৰ কথা কৈছে এইবোৰ কথা জানেও দক্ষই নাজানা বুলিও আমি নকওঁ কিন্তু তেওঁৰ যিটো অহংকাৰ সেই অহংকাৰটো তেওঁ স্বভাৱতে প্ৰকট হৈছে কাৰণ কিয় তেওঁ যেতিয়া দেখিছে যে বিশাল অনুষ্ঠান লক্ষ লক্ষ মানুহ আহিছে দেৱতাসকল আহিছে গন্ধৰ্ব কিন্নৰ ঋত্বিজ পুৰোহিত সকলো আহিছে তেওঁ বাজপেয়ী যজ্ঞ সম্পাদন কৰিছে এই হেন যজ্ঞ সম্পাদিত কৰা একমাত্ৰ পৃথিৱীৰ তেওঁ ৰজা এই অহংকাৰে তেওঁক আচলতে শিৱৰ নিচিনা এগৰাকী পৰম বৈষ্ণৱক নিন্দা কৰিবৰ কাৰণে কিঞ্চিত মানুহ কুণ্ঠাবোধ তেওঁৰ মনলৈ নাহে পূৰ্বকাল মানুহৰ মনত যিটো থাকে সেইটোৱে হেৰিত প্ৰকাশিত মই এটা উদাহৰণ দিওঁ সৰু উদাহৰণ তো কি কৈছে তাৰমানে এজন ব্যক্তিয়ে বোলে ল'ৰা এজনে নতুনকে বিয়া পাতিছে তো বিয়া পাতি শহুৰৰ ঘৰলৈকে যাব ওলাইছে যাওঁতে তাৰ লগৰ ল'ৰা এজনক দেখিলে বোলে তই ঘৰতে আছ নেকি বোলে আছো বোলে বল নহ'লে মই শহুৰৰ ঘৰলৈকে যাওঁ তেতিয়া লগৰ ল'ৰাটোৱে ক'লে এনেকে পটককে ক'লে আৰু কেনেকে যাব পাৰ মোৰ কাপোৰ কানিও নাই লেতেৰা হৈ আছে বোলে একো নাই মোৰে এযোৰ নতুন কাপোৰ পিন্ধি ল আৰু তেতিয়াহ'লে যাব পাৰি যে তেওঁৰে এযোৰ নতুন কাপোৰ পিন্ধি তেওঁ শহুৰেকৰ ঘৰলৈকে বন্ধুজনক লৈ গুচি গ'ল
এতিয়া তেওঁ শহুৰকৰ ঘৰৰ পৰা ইঘৰ সিঘৰলৈকে গৈছে মানুহবিলাকে সুধিছে যে জোঁৱাই এখেতনো কোন প্ৰথম মানুহ ঘৰ তাতে সুধিছে তেওঁ উত্তৰ দিছে যে এওঁ মোৰ বন্ধু খুব ভাল বন্ধু মোৰ মই হঠাতে তেওঁক দেখিলো বোলো বোলা শহুৰৰ ঘৰলৈ যাওঁ তুমিও বোলা তেওঁ ক'লে যে মোৰ কাপোৰ কানি নাই পটককে ক'লে কেনেকে হ'ব এতিয়া মই ক'লো যে মোৰে এযোৰ নতুন কাপোৰ আছে তাকে পিন্ধি বোলা গতিকে সেই মোৰে নতুন কাপোৰযোৰ পিন্ধি তেওঁ আহিছে আৰু ভাল ল'ৰা এই কথাটো তেওঁ বিৰাট লাজ পালে আৰে তোমাৰ নতুন কাপোৰযোৰ পিন্ধি আহিছো এই কথাটো ক'বলগীয়া কি আছে আৰু এওঁলোকেতো সোধা নাই যে কাৰ কাপোৰ কোনে পিন্ধি আহিছে খালি সুধিছে এখেত কোন ক'লে হ'ল মোৰ বন্ধু বাছ ইমানখিনি তেওঁ ক'লে বোলে মই ভাই নাথাকো দেই মই বিৰাট লাজ পাইছো মই ঘৰত যাওঁ বোলে কিহ বোলে তোমাৰ কাপোৰযোৰ যে পিন্ধি মোৰ কাপোৰে নাই এইটোহে বুজালে এতিয়া মই লাজ পাইছো মই যাওঁ তেতিয়া ক'লে বোলে নাই 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 ইয়াৰ পিছত নকওঁ আৰু তুমি চিন্তা কৰিব নালাগে বেলেগ ঘৰ মানুহ তালৈ গ'ল সেই ঘৰেও সুধিলে এখেতনো কোন জোঁৱাই তেতিয়া তেওঁ ক'লে যে মোৰে বন্ধু আৰু হঠাতে মই লগ ধৰিলো তেওঁ আহিব খুজিলে এতিয়া তেওঁ মানে কাৰ কাপোৰ পিন্ধি আহিছে মোৰে কাপোৰ পিন্ধি আহিছে নে তেওঁৰে কাপোৰ পিন্ধি আহিছে সেইটো কথা বাৰু মই নকওঁ কিন্তু তেতিয়া আৰুতো খং উঠিলে আৰে এইটো কি কথা ক'বলগীয়া আছে মানুহেতো এইটো সোধা নাই নহয় কাৰ কাপোৰ পিন্ধি আহিছা বুজিছেনে তেতিয়া তেওঁ কৈছে যে ভাই মই যাওঁ দেই মই নাথাকো আৰু মোৰ বহুত লাজ পাইছো বোলে নাই নাই আৰু নকওঁ এইবাৰ তৃতীয় নম্বৰ ঘৰতো যাওঁতে সেই একেটা প্ৰশ্নই যেতিয়া সুধিছে যে এখেতনো কোন তেতিয়া তেওঁ কৈছে যে মোৰে বন্ধু আৰু মই হঠাৎ লগ ধৰিলো তেওঁ আহিলে অৱশ্যে তেওঁ নিজৰ কাপোৰে পিন্ধি আহিছে কি কৰিব তাৰমানে মানুহৰ মনৰ ভিতৰত যিটো থাকে সেইটো প্ৰকাশ পাবই কোনোবাই বাহ্যিকভাৱে যিমান তাক ঢাকিবলৈ যত্ন নকৰক কিয় কৃত্ৰিম ভাৱনাৰে যদি আপোনাক কোনোবাই বন্ধুত্ব কৰে কৃত্ৰিম ভাৱনাৰে যদি কোনোবাই আপোনাক সমাদৰ কৰে দেখুৱা ভক্তি যেতিয়া মানুহে কৰিবলৈ আৰম্ভ কৰে ভগৱানেও জানে আৰু ভক্তসকলেও জানে তেনেকুৱা বস্তু নহয় আপোনাৰ দক্ষৰ মনত যিটো কথা আছিল সজ্জনৰ প্ৰতি তেওঁৰ যিটো মনোবৃত্তি মহন্তৰ প্ৰতি তেওঁৰ যিটো মনোবৃত্তি সেই মনোবৃত্তিটো কিন্তু তেওঁৰ কথা প্ৰকাশ পাই গৈছে তেওঁ ৰখাব নোৱাৰিলে ইমান এগৰাকী শ্ৰেষ্ঠ ৰজা হোৱাৰ পিছতো শক্তিশালী ৰজা হোৱাৰ পিছতো ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ পিছতো তেওঁ কিন্তু নিজৰ যিটো তাৰ মানে মনোবৃত্তি সজ্জনৰ প্ৰতি সেইটো তেওঁ ধৰা ৰাখিব নোৱাৰিলে আজিও সমাজত এনেকুৱা বহু ব্যক্তি আছে যিবিলাক ব্যক্তিয়ে সজ্জনৰ প্ৰতি তেওঁলোকৰ যি মনোবৃত্তি সেই মনোবৃত্তিটো ক'ব নোৱাৰাকে প্ৰকাশ হৈ যায় ভকতক যদি বেয়া পায় মহন্তসকলক যদি বেয়া পায় সজ্জনসকলক যদি বেয়া পায় সেই প্ৰকাশ পাবই ধৰি ৰাখিব নোৱাৰে যেন তেন প্ৰকাৰে তেওঁ বেয়া পায় বাৰু যিয়ে নহওক এইখিনি কথা ইয়াত কৈছে যে তেওঁ আচলতে মানে খুব মানে প্ৰকাৰান্তৰে কথাখিনি কৈছে যে তেওঁৰ মহন্তৰ প্ৰতি কৰা তেওঁৰ যিটো নমস্কাৰ সেইটো বিশেষ এইবুলি কৈছে মানে নিন্দা বুলি নকলে আৰু যে তেওঁৰ ব্যৱস্থাটোৱে বেলেগ ইয়াত সেইকাৰণে এটা আৰু কৈছে কি বুলি যে কিবা ভালো মন্দ বোলা গুণী চোৱা মনে
কহু তেবে সংবিধান শুনা সাৱধানে কিবা ভাল মন্দ বোলা গুণি চোৱা মনে মহন্ত খবৰ নমস্কাৰৰ বিধান মহাজনে জানে তাক নজানয় আন মহন্ত সকলৰ যি সেৱাৰ ব্যৱস্থা সেইটো মহন্ত সকলেহে বুজি পায় বেলেগে বুজি নাপায় সেই সেৱাৰ ব্যৱস্থা সম্পৰ্কে তেওঁলোকৰ হাততহে তথ্য আছে তেওঁলোকে জানে আনে ইয়াক অনুভৱ কৰিব হেৰা ও কহুতেবে সমিধান শুনা হাব ধানে কিবা ভালো মন্দ বোলা গুণী চোৱা মহন্ত খবৰ নমস্কাৰৰ বিধান মহাজনে জানে তাক নজানয় আন যিটো হব জীৱৰ তন্ন নাৰায়ণ তাহাঙ্ক সদায় কৰে মহন্তে নকৰে আদৰ সম্বন ধৰ অনুহাৰে যিটো শৰীৰত বদ্ধ নুহি ও কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ যাহাৰ বিনাশ সদা হৃদয় কৃষ্ণ শিৱৰ শ্ৰীমুখে আজি বেদৰ আটাইতকৈ শ্ৰেষ্ঠতম তত্ত্বসমূহ ওলাইছে যেটো শুনিবৰ কাৰণে পৰম ভাগ্য লাগে নিজৰ পত্নী সতীক কোৱাৰ অছিলাৰে সমস্ত জগতৰ কাৰণে এই কথা তেওঁ ব্যাকট কৰিছে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে শেষৰ বাক্যটো কৈছে কি বুলি কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ যাহাৰ নিবাস সদা হৃদয় জীৱৰ তাৰ আগত কৈছে যে যিটো হব জীৱৰ চৈতন্য নাৰায়ণ তাহাঙ্ক সদায় কৰে মহন্তে সেৱন নকৰে আদৰ সম্বন্ধৰ অনুসাৰে যিটো শৰীৰত বদ্ধ নুহি অহংকাৰ অৰ্থাৎ মহন্তসকলে ব্যক্তিসকলক প্ৰত্যেকটো জীৱৰ ভিতৰতে ঈশ্বৰ পুৰুষ বহি আছে এই বুলি প্ৰত্যেককে ঈশ্বৰ বুলি সেৱা কৰে
হৰি বুদ্ধি সদায় সবাকো কৰে মান। শব্দ কি লিখিছে ভাগৱতত? হৰি বুদ্ধি সদায় সবাকে কৰে মান। সমস্তৰ প্ৰতি হৰি বুদ্ধি মান কৰিব, সম্বন্ধ অনুসাৰে সেৱা নকৰে। যে এখেত দেখোন মোৰ পিতৃ, গতিকে এখেতক মই সেৱা কৰিব লাগিব। এখেত মোৰ একো সম্বন্ধ নহয়, গতিকে এখেতক সেৱা নকৰিলেও হ'ব। এখেত দেখোন সৰু মানুহ, এখেত ডাঙৰ মানুহ, এখেত টকা থকা মানুহ, এখেতৰ টকা নথকা মানুহ, এখেত শিক্ষিত মানুহ, এখেত অশিক্ষিত মানুহ, এখেত মূৰ্খ, এখেত জ্ঞানী, এনে দৃষ্টিভংগী মহন্তসকলে কেতিয়াও নলয়। মহন্তসকলে সকলোৰে হৃদয় বেদীত ঈশ্বৰ পুৰুষ সৰ্বদা বিদ্যমান হৈ থাকে বুলি জানি সকলোকে প্ৰতি ঈশ্বৰ বুদ্ধিৰে সেৱা কৰে। তাৰমানে মহন্ত হ'বৰ কাৰণে, সন্ত হ'বৰ কাৰণে এই চৰিত্ৰৰে তেওঁ বা এই গুণেৰে তেওঁ সুমন্দিত হ'ব লাগিব। মই অকমান আগবঢ়াই লৈ গৈছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি। হীৰা রাম তাঙ্ক মনে সেবয়ম হন্তে অহর নিখে যিটো ব্যাপী আশা এহি প্ৰপঞ্চ বিশেষে। প্ৰপঞ্চ, প্ৰপঞ্চ মানে সমস্ত জগত, বিস্তারিত প্রপঞ্চ জগৎ, প্রকৃতি সকলোতে বিদ্যমান আছে। গরু, কুকুর, শিয়াল, গছ গছনি সবতে। হে রাম ময়ো সেহি মতে কৰো সদা নমস্কাৰ। যাহাৰ ইংগিতে হুৱে বিশ্বৰ সংহাৰ। ময়ো সেই বুলিয়ে সকলোকে মই ঈশ্বৰ বুদ্ধিৰে সেৱা কৰোঁ। তোমাৰ পিতৃ দক্ষই মোক নিন্দা কৰিছে, মই শহুৰ বুলি তেওঁক প্ৰণাম জনাব লাগিব এনে কথা নহয়। বা তেওঁ মোক নিন্দা কৰিছে কাৰণে তেওঁক মই শত্ৰু বুলি বেয়া বুদ্ধি কৰিব লাগিব এনে ভাৱনা কিন্তু মোৰ নাই। বহুত ডাঙৰ কথা কৈছে শিৱ। গতিকে তেওঁ মোক নিন্দাই কৰক, লাগে প্ৰশংসাই কৰক, লাগে মৰমেই কৰক, কিন্তু তেওঁৰ ভিতৰতো যে সাক্ষাৎ ঈশ্বৰ বিদ্যমান হৈ আছে, গতিকে সেই দৃষ্টিৰে মই তেওঁ সদা সেৱা কৰোঁ। বহুত ডাঙৰ কথা দেই। ভাগৱতৰ আটাইতকৈ শ্ৰেষ্ঠতম প্ৰভুকলাসকল কেৱল এনেকে মাইক লগাই লাইট জ্বলাই 3 দিন 4 দিন ভাগৱত পাঠ কৰিলেই নহ'ব। 7 দিন ভাগৱত পাঠ কৰিলেই হ'ব জানো? ভাগৱতৰ এই কথাবিলাক মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব লাগিব। স্বয়ং শিৱই আজি এই কথা কৈছে যে মোক কোনোবাই নিন্দা কৰিছে, তোমাৰ পিতৃয়ে, মোৰ শহুৰ দেউতাই, তেওঁ অসুৰতকৈও অধিক তেওঁৰ যিটো ব্যৱহাৰ, কিন্তু সেই বুলি মই তেওঁ সেই দৃষ্টিভংগীৰে নলওঁ। মই এটা দৃষ্টিভংগীৰে তেওঁক লৈছো যে তেওঁৰ ভিতৰত যিজন ঈশ্বৰ বহি আছে, যাৰ ইংগিতত মই প্ৰলয় কৰোঁ। তেওঁ মই বুলি কোৱা নাই, যাহাৰ ইংগিতে নাশ হয় বুলি কৈছে জগত, অৰ্থাৎ প্ৰলয়, যিটো দায়িত্বত তেওঁ নিজেই বহি আছে। যিটো প্ৰলয়ৰ দায়িত্বত তেওঁ নিজে বহি আছে, অৰ্থাৎ আপোনাৰ মোৰ প্ৰত্যেকৰে হৃদয়ত বহি থকা পালক বিষ্ণুৱে আজ্ঞা কৰিলে শিৱই সংহৰণ কৰিব। সেই দায়িত্বত তেওঁ বহি আছে। সজ্জনসকলৰ এইটো দৃষ্টি। সেইকাৰণে ইয়াতে কৈছে হে ৰাম দক্ষৰ হৃদয় সেহি ঈশ্বৰ প্ৰধান। তেহে সৰ্বময় সমস্ততে বিদ্যমান। গতিকে দক্ষৰ হৃদয়তো সেইজন ঈশ্বৰে বহি আছে যিজন ঈশ্বৰ সমস্ত প্ৰপঞ্চিত জগতত বিদ্যমান। এতিয়া আপোনাক যদি কোনোবাই শত্ৰুতা কৰে,
সেই শত্ৰুৰ প্ৰতি আপুনি ঈশ্বৰ দৃষ্টি কৰিব পাৰিবনে? মহাপুৰুষে লিখিছে দাতাত সুরত যার দৃষ্টি সমত। দাতার প্রতি যে দৃষ্টি শত্রুর প্রতি এক দৃষ্টি, সুরর প্রতি এক দৃষ্টি। ভাৱনাৰ ওপৰতহে নিৰ্ভৰ কৰে। এখন গাঁৱৰ মাজেৰে এটা নদী গৈছে, নদীখনৰ সিপাৰে এখন গাঁও, ইফাৰে এখন গাঁও। ব্ৰহ্ম মুহূৰ্ততে নামঘৰীয়াই গৈ তাতে স্নান কৰে, এন্ধাৰে মুন্ধাৰে স্নান কৰে ব্ৰহ্ম মুহূৰ্ততে। নৈখনৰ সিপাৰেও কোনোবা এজনে স্নান কৰে, ধুঁৱলি কুঁৱলি দেখা পায় যে এজন মানুহে একেখিনি সময়তে স্নান কৰে। সেইফালে স্নান কৰাজন আকৌ চোৰ, গোটেই ৰাতিটো গাঁওখনত লুটি লুটি চুৰ কৰি ব্ৰহ্ম মুহূৰ্ততে একদম নদীত গা পা ধুই গোটেই দিনটোৰ কাৰণে তেওঁ সৎ মানুহ হৈ থাকে, মুখা পিন্ধা ভদ্ৰলোক হৈ থাকে, গোটেই ৰাতিটো কিন্তু চুৰ কৰি থাকে। গতিকে নৈখনৰ ইপাৰে নামঘৰীয়াই যেতিয়া স্নান কৰে, স্নান কৰি ভাবে যে সেইফালেও মোৰ লগত একেলগে এজনে গা ধুৱে, চাগে সেইফালৰ কোনোবা ভকত হ'ব এইজন, কাৰণ ইমান ব্ৰহ্ম মুহূৰ্ততে নদীততো কোনেও স্নান কৰিবলৈ নাহে, মই আহো নামঘৰৰ তাগিদাৰ কাৰণে। সেইকাৰণে তেওঁ ইপাৰৰ পৰা তেওঁ সেৱা কৰে, যি নহওক স্নান কৰি ভকত দৰ্শন হ'ল সেইবুলি সিপাৰৰ ব্যক্তিজনক তেওঁ ভকত বুলি সেৱা কৰে। আৰু সিফালৰ পৰা চোৰেও সেৱা কৰে দেই, তেওঁ কৰে। তেওঁ কি বুলি সেৱা কৰে? তেওঁ ভাবে সেইটো চাইড আপুনি চাই আছে, ঠিকে আছে, চাওক চাওক, এইটো চাইড মই চাই আছো, আপুনি ইফালে নাহিলে হ'ল আৰু আপোনাৰ চাইডটোত আপুনি যিমান পাৰে বধি দিয়ক, মই বেয়া নাপাওঁ, আপুনিও আপোনাৰ ফালে চাইডটো চাওক, ময়ো মোৰ ফালে চাইছো, এই বুলি তেওঁ সেৱা কৰে। আপুনিও নকব আপোনাৰ কথাটো, মোৰোতো আপুনি নকব, আমি দুজনে জানিলো, ইমানতে থাকক, কৃষ্ণ সেৱাহে। গতিকে চোৰৰ দৃষ্টিত ভকত হলেও চোৰ, আৰু ভকতৰ দৃষ্টিত চোৰ হলেও কিন্তু ভকত। এবাৰ বুজি পাইছেনে কথাটো? ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে কোনে কি ভাৱনাত থাকে, চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে কোনে কি চৰিত্ৰৰে জীৱন নিৰ্বাহ কৰিছে। সেইকাৰণে ভকতেও চোৰকে ভকত বুলি সেৱা কৰি ধন্য হৈ গৈছে। আহা, ৰাতিপুৱাই ভকত বুলি এজন পালে, আত্মসন্তুষ্টি লাভ কৰিছে। শিৱয়ো এজন পৰম বৈষ্ণৱ হোৱাৰ পিছতো বিশ্ব ব্ৰহ্মাণ্ডৰ 12জন বৈষ্ণৱৰ ভিতৰত 1 নম্বৰত আসন লৈ বহি থকা শিৱৰ দৰে পৰম বৈষ্ণৱক দক্ষই জঘন্য শব্দৰে ব্যৱহাৰ কৰি তিৰস্কাৰ কৰিব পাৰিছে। আৰু দক্ষৰ দৰে এগৰাকী অসভ্য ব্যক্তি, অসংস্কাৰী ব্যক্তি পৰম বৈষ্ণৱ শিৱই কিন্তু আজিও কৈছে কি বুলি, যে মই কিন্তু তেওঁৰ ভিতৰত বহি থকা চৈতন্য ঈশ্বৰ, যিজন ঈশ্বৰ সমস্ত জগততে বিদ্যমান হৈ আছে, সেই বুলিয়ে মই তেওঁক আজিও মান কৰোঁ। পাৰ্থক্যটো বুজি পালেনে? এতিয়া বুজি পাইছে নহয় বাপসকল? বৰ ৰসাল কথা, দক্ষযজ্ঞ সেইকাৰণে বৰ ভাল লাগে অধ্যয়ন কৰি, বহুত কথা ইয়াত সোমাই আছে। পদে পদে প্ৰত্যেকটো বাক্যত বিশাল বিশাল তত্ত্ববিলাক সন্নিৱিষ্ট হৈ আছে। আজি আমাৰ সময় নহ'ব, আৰু 10-15 মিনিট আপোনালোকৰ মাজত মই থাকিম, হয়তো 10:30 সামৰিমে। গতিকে হে ৰাম আর দক্ষৰু ৰাম, চাৰিবিধ প্ৰাণীৰ হৃদয় আকাশত, অন্তৰ্যামী ৰূপে যিটো সদায় বেকত। চাৰিবিধ প্ৰাণী কি? চাৰিবিধ প্ৰাণী, চাৰিবিধ প্ৰাণীৰ ভিতৰতে অন্তৰ্যামী ৰূপে ভগৱান বিদ্যমান আছে। কি কি? উৰণ, বুৰণ,
ৰমন আৰু গজন এই চাৰিমুঠি জীৱ এই চাৰিমুঠি জীৱতেই ভগৱান চৈতন্য স্বৰূপে সৰ্বত্ৰতে বিদ্যমান অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান সকলোতে তেওঁ বিদ্যমান হৈ আছে এই কথা পৰম বৈষ্ণৱ শিৱৰ শ্ৰীমুখে বেকত হৈছে ভাগৱতত প্ৰভুসকল এই ধেমালি কথা নহয় হীৰা যিটো মহাপুৰুষ চৈতন্য বসুদেৱ তাহান চৰণে অহৰ নিশে কৰো হে ইয়াত শিৱই ঈশ্বৰক বাসুদেৱ বুলি সম্বোধন কৰিছে বাসুদেৱ বুলি কিয় সম্বোধন কৰে ভগৱানক সকলোৱে এটা কথাই ক'ব যে বসুদেৱৰ পুত্ৰ সেইকাৰণে বাসুদেৱ সেইটো কাৰণে হয় কিন্তু ইয়াৰ বাসুদেৱ নামৰ আটাইতকৈ শ্ৰেষ্ঠ তত্ত্বটো হ'ল কি বসুন্ধৰাত যিমান জীৱ আছে সকলো জীৱতে যিজন বহি থাকে বিদ্যমান হৈ থাকে তেওঁকে বাসুদেৱ বুজিছেনে এই বসুন্ধৰাত এই বসুমতীত উৎপন্ন হোৱা চাৰিমুঠি জীৱৰ সকলোৰে ভিতৰত যিজন বিদ্যমান হৈ থাকে চৈতন্য স্বৰূপে তেওঁৰে আন এটা নাম হ'ল বাসুদেৱ হে ৰাম আর মই অহংকারী তজু পিতৃ প্রজাপতি মহা অহংকারী তজু পিতৃ প্রজাপতি নজানন্ত মহন্তর ইখব যুগুতি তোমার পিতৃ মহা অহংকারী অহংকাৰৰ কাৰণে তেওঁ মহন্তৰ এই বিচাৰটো বুজি নাপায় হে প্ৰভু এইটো কথা কিন্তু অকল দক্ষক শিৱই কোৱা নাই আমাকো কৈছে আমাৰ দৰে অহংকাৰী জীৱবিলাকক কৈছে ঘমণ্ডী জীৱবিলাকক কৈছে আমাৰ অহংকাৰৰ পৰাকাষ্ঠা ইমান বেছি যে যাৰ পৰাকাষ্ঠা হেদি আমি বিলাকে মহন্ত সকলৰ যিটো সজ্জনৰ বিচাৰ সেই বিচাৰ ধাৰাটোক আমি অনুভৱেই কৰিব নোৱাৰো শিৱই আজি এই কথাটোকে কৈছে যে অহংকাৰী ব্যক্তিবিলাকে ক'ত বুজি পাব মহন্ত সকলৰ এই বিচাৰ ধাৰা राम एते के मुको खदा करंत विद्वेष कहिलो तुमात खबे करिया निषेख राम आरो शुनी তোমাত নির্ণয় ও মোর মনে দক্ষক চাহিবে ন লাগয় রাম যদ্যপি তোমাৰ ইটো দেহৰ নুজুৱাই তথাপিতো যজ্ঞ এতেকে তোমাৰ পিতৃদক্ষৰ অহংকাৰৰ ফলশ্ৰুতিত তেওঁ মোৰ সৰ্বদা বিদ্বেষ কৰিছে অৰ্থাৎ মহন্তৰ বিদ্বেষ কৰিছে এতেকে যিজন ব্যক্তিয়ে মহন্তক বিদ্বেষ কৰিব পাৰে ভকতক বিদ্বেষ কৰিব পাৰে তেওঁ যিমান ডাঙৰ যজ্ঞ নাপাতক কিয় সেই যজ্ঞত উপস্থিত হোৱাটো অনুচিত প্ৰভুসকল এই অনুষ্ঠানত এনে ধৰণৰ আধ্যাত্মিক অনুষ্ঠান আজিকালি ডাঙৰ ডাঙৰ অনুষ্ঠান হয় আজিকালি একোখন অধিৱেশন কোটি কোটি টকাৰে অনুষ্ঠিত হয় একোটা ধৰ্মীয় অনুষ্ঠান কোটি কোটি টকাৰ বাজেটত সম্পাদিত হয় আৰু তেনে অনুষ্ঠানবিলাকত
এনেকুৱা কিছুমান ব্যক্তিয়ে বৃহৎ বৃহৎ অংকৰ ধন দান হিচাপে আগবঢ়ায় কিন্তু সেই ধনৰ উৎস যদি কোনোবাই জানে তেতিয়া গম পাব যে সেই উৎসটো অতি ভয়ানক য'ত আপোনাৰ মোৰ নিচিনা সৰ্বসাধাৰণ মানুহক মাৰি ঠগাই সেই ধন তেওঁ একত্ৰ কৰিছে কেৱল সামাজিক প্ৰতিষ্ঠাৰ লোভত তাৰে পৰা সামান্য অংশ এটা আমাৰ কাৰণে হেতু বৃহৎ পৰিমাণৰ ধন ধৰ্মীয় অনুষ্ঠানলৈ আগবঢ়াই পেলাই পাপৰ বোজাৰ পৰা মুক্তি হোৱাৰ মিছা প্ৰপঞ্চ তেওঁ ৰচনা কৰিছে আৰু সমাজেও তেনেকুৱা দুষ্কৰ্ম সাধন কৰা তেনেকুৱা দাতাসকলক সমাজ বিদ্যমানে গামোচা দি মিছা আৰু ভুৱা প্ৰশংসা উপচাই তেওঁলোকক সমাজে বাহবা আৰু তেনেকুৱা অনীতিযুক্ত ব্যৱস্থাৰ দ্বাৰা উপাৰ্জিত ধন আমি ভক্তসকলে অন্ন হিচাপে সেই অনুষ্ঠানত গ্ৰহণ কৰোঁ মই ভাবো কোনো কাৰণত তেনেকুৱা অনুষ্ঠান ভকতে গ্ৰহণেই কৰিব নালাগে মই ইয়াত একমত নহয় ভক্তসকলক কি লাগে অত্যন্ত পবিত্ৰ চিত্তেৰে যদি এমুঠি এমুঠি অন্ন কোনোবাই আগবঢ়ায় যি হয় তাকে ভকতসকলে পৰম সন্তুষ্টিৰে গ্ৰহণ কৰিব লাগে সেই অনুষ্ঠানৰ সাফল্যমণ্ডিত শিৱই তাকেই কৈছে যে এনেকুৱা অহংকাৰী ব্যক্তি এজনে যিজনে সজ্জনক নিন্দা কৰে মহন্তক বেয়া ব্যৱহাৰ কৰিব পাৰে তেওঁ বাষ্পী যজ্ঞ কৰিলে তাৰ পৰা কি ফল লাভ হ'ব নেকি কিবা এনে কি তেওঁতো একো নহয় সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰোৱে কল্যাণ নহয় শিৱই কৈছে তোমাৰো নহয় কল্যাণ হে সতী মোৰ বিচাৰ এইটোৱে যে তেনেকুৱা অনুষ্ঠান বৰ্জন কৰিব লাগে তেওঁ তোমাৰ দেহৰ জনক মানে তোমাৰ সতী নামৰ শৰীৰটোৰ তেওঁ সৃষ্টিকাৰী পিতৃ তথাপিও মই কওঁ যে তেনে পিতৃৰ দ্বাৰা অনুষ্ঠিত অনুষ্ঠানত তুমি যোৱাটো অনুচিত কাৰণ তুমি এগৰাকী মহন্তৰ ভাৰ্যা পত্নী অৰ্থাৎ সেই শিৱৰ দক্ষ যজ্ঞত ব্ৰহ্মা আদি কৰি যিমান দেৱতা সৌনক সনাতন প্ৰমুখে সৰ্বশ্ৰেষ্ঠ ঋষিসকল তাত উপস্থিত আছিলে ভৃগু আদি বৰিষ্ঠ ঋষিসকল অৱস্থা কি হৈছে জানে নাই ভৃগুৰ দাড়ি উভালি দিছে দাঁত সৰাই দিছে ঘুচিয়াই পেলাই তেজৰ নদী বৈ গৈছে কাৰ কি হৈছে হিচাপ নাই কাৰোবাৰ হাত ভাঙি দিছে কাৰোবাৰ ভৰি ভাঙি দিছে কাৰোবাক আচাৰি আচাৰি পিটিছে শিৱৰ দ্বাৰা নিৰ্মিত সেই বীৰ পুৰুষে সেইখন আৰু দক্ষ যজ্ঞস্থলী হৈ থকা নাই এখন মহা ৰণাংগনস্থলীলৈ ৰূপান্তৰিত হৈ গৈছে তেজৰ নদী বৈ গৈছে যজ্ঞ কুণ্ডক সতীয়ে গৈ দেহত্যাগ কৰিছে কেৱল চাৰিওফালে অমংগল আৰু অমংগলৰ অৱস্থা হৈছে সেইকাৰণে হে প্ৰভুসকল যদি ঈশ্বৰ উপাসনা কৰিব খুজিছে ঈশ্বৰৰ অনুষ্ঠান কৰিব খুজিছে সাৱধান 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 কোনো অহংকাৰী অসংস্কাৰী ভকত সজ্জনক নিন্দা কৰোঁ তাৰ এক পইচাও যদি তাত ব্যৱহাৰ হৈছে সেই ধৰ্ম অনুষ্ঠান কেতিয়াও সফল হ'ব নোৱাৰে মনত সি যি অনুষ্ঠানে নহয় সেইকাৰণে লাহ বিলাহ বহুত হেৰি ৰং ঢং আজিকালি তাৰে প্ৰতি মানুহৰ বেছি আকৃষ্ট মানুহ বেছি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিছে যাৰ বিনিময়ত ধৰ্মীয় অনুষ্ঠানৰ যিটো প্ৰকৃত ভক্তিৰ সাত্বিকতা সেইটো কৰবাতে লোপ পাই গ'ল বক্তৃতা দিবলৈ অহা নিৰ্দিষ্ট বক্তাই চকী কেইখনৰ আগত বক্তৃতা দি থাকিব লাগে আৰু লাখ লাখ মানুহে গৈ বাণিজ্য মেলাত বীৰ দি বাট নাপায় অধিৱেশন চাবলৈ যায় ধৰ্মীয় অনুষ্ঠানলৈ যায় গৈ তাতে যিজন বক্তাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছে তেওঁ কিমান ধুনীয়া ধুনীয়া কথা সংগ্ৰহ কৰি আপোনালোকক ক'বলৈ আহিছে সেইবিলাকৰ কথা শুনিবলৈ মানুহৰ আহৰি নাই আৰু বিচাৰি বিচাৰি
বেলনা বাৰী এযোৰ কিনি আনিছে তাকে দেখি আইগৰাকী সুধিছে এইযোৰ ক'ত পালা বোলে তাতে আমুকৰ এনেকে কোণাটোৰে গৈ তাতে দোকানখনত কম পইচাতে দি আছে কাৰণ সেইখন আনিবই লাগিব বেলনা বাৰী ময়ো এযোৰ লৈ আহো চক লৈ আহক মেখেলা চাদৰ আনিবই লাগিব তাৰ পৰা বঠি ৰুকনি মুঢ়া সব গাড়ীত দম কৰি দিয়ে আনিবই লাগিব কাৰণ মৰিগাঁৱত সেইবোৰ নাপায় পায় জানো বেলনাবাৰী ইয়াতে নাপায় তাৰ পৰাই আনিব লাগিব ক'ত পাব এই সেইবিলাক মিছ নকৰিব যেন তেন লৈ আহিব কৃষ্ণ কথা শুনিবলৈ ইয়াতে আহিছে এই কৃষ্ণ কথা য'তে ত'তে শুনিবলৈ পাব কিন্তু কাৰ কি হ'ল সেই মেলটো ক'ত শুনিব পাব ভাগৱতত বহিয়ে শুনিব লাগিব সেইটো মিছ নকৰিব ইয়াতেই শুনিব লাগিব হয়নে শিৱই বাৰে বাৰে সাৱধান কৰিছে বোলে তেনে স্থানলৈ যোৱাটো সজ্জনসকলৰ কাৰণে অনুচিত হে সতী তুমি যাব নালাগে এইটো মোৰ নিৰ্ণয় হে ৰাম আর তান অনুবর্তক সুহৃদ বন্ধুজন নুহিকে কদাপি যোগ্য তনু দর্শন আর যেহেতু আমার দক্ষ পরম বিদ্বেষী এতেকে অযোগ্য যাইবে ছায়ো বিমরিখী গৈলু পূর্বে প্রজাপতি খবর যোগ্য নকৰিলো অপকাৰ একো দক্ষক তথাপি কৰিলা নিন্দা অনেক আমাক দেৱ ঋষিগণ সমে শুনায়া সভাক সিটো বাক্য সবে মোৰ ধৰ্মৰ কভি দিল আজিও মোৰ মুখ যতে ক বুলিল মই গৈছিলো তালৈকে কিন্তু মইতো তেওঁক একো অপকাৰ কৰা নাছিলো কিন্তু তেওঁ মোক যিমান নিন্দা আৰু ভৎসনা কৰিলে আজিও মই সেইবিলাক সমৰি থাকো গতিকে তেনেকুৱা অবৈষ্ণৱ স্থান তেনেকুৱা অসন্ত স্থানলৈকে কেতিয়াও যাব নালাগে প্ৰভুকল এই নামঘৰ ই সন্ত স্থান সত্ৰ বুলি কয় ইয়াক আচলতে সজ্জনসকলে ইয়াত সৰ্বদা সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰে নহলে আপোনালোকে ভাগৱত পাঠ বেলেগতো কৰিব পাৰিলেহেঁতেন ইয়াতে কিয় বাচিল সেইকাৰণে সজ্জনৰ স্থানলৈ আহিলে সৎ মনোবৃত্তিৰে আহিব লাগে অসজ্জনৰ স্থানলৈ সন্তসকল কেতিয়াও নাযায় যাবও নালাগে তাত অপকাৰ আছে উপকাৰ একো নাই কিন্তু জীৱনৰ সমস্ত কৰ্ম পৰিত্যাগ কৰি হলেও মূল্যৱান সময় কৃষ্ণত সন্মুখী হ'ব লাগে প্ৰভুসকল কৃষ্ণত সন্মুখী শব্দৰ অৰ্থ কৃষ্ণৰ সন্মুখত থিয় হোৱাটো নুবুজায় ভজন আমি সাধন ভজন কৰিব লাগে ভজন কীৰ্তন কৰিব লাগে সেইটো মানে কেৱল গান গোৱা নাম গোৱাটোকে ভজন কৰা নুবুজায় এই চকু দুটাৰে ভকতৰ দৰ্শন হল আজি সাক্ষাৎ ঈশ্বৰ বিদ্যমান হৈ আছে চৈতন্য ঈশ্বৰ মূৰ্তিমান হৈ আছে গুৰু আসনত এই চকু কেইটাৰে ই দৰ্শন হল এতেকে চকুৰ ভজন হল কাণ দুখনেৰে কৃষ্ণ কথা শ্ৰৱণ কৰিলো কাণৰ ভজন হল হস্ত দুখনেৰে কৃষ্ণ কৰ্ম কৃত্য সাধন কৰিলো হস্তৰ ভজন হল চৰণ যুগলেৰে এই স্থানলৈকে আহিছে চৰণৰ ভজন হৈছে এক এক ইন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চভূত পঞ্চ তন্মাত্ৰ আৰু অন্তৰিন্দ্ৰিয় অৰ্থাৎ মন
তার চাৰিটা ৰূপ মন বুদ্ধি চিত্ত অহংকাৰ সমন্বিতে 24 তত্ত্বৰ দ্বাৰা ভগৱন্ত পুৰুষক ভজনা কৰিব লাগে এক এক ইন্দ্ৰিয়ৰ নিজস্ব দৃষ্টিভংগী স্বকীয় ৰুচিবোধৰ মাজেৰে ভগৱানৰ কৰ্মকৃত্য সাধন কৰিব লাগে তেতিয়া আপোনাৰ শৰীৰ সাধন হ'ব ভজন হ'ব তাৰ আগলৈকে নহয় এক এক ইন্দ্ৰিয়ক গালি পাৰি লিখিছে নামঘোষাত হে জিভা সদা তোৰ মধুৰসে প্ৰিয় মাত্ৰ জানো তই ৰসৰ খাৰ হে জিভা তইতো সদায় ৰসে ভাল পাওঁ মধুৰ ৰস গতিকে তই ৰাম নামৰ ৰসৰ প্ৰতি আকৃষ্ট হৈ যোৱাচোন এবাৰ পান কৰি চোৱা ৰাম নামৰ ৰস কিমান মধুৰ অন্যত্ৰ ৰসত ৰতি নাই অন্য ৰসৰ প্ৰতি ৰতি নাই গোল্লা খাওঁতে খাওঁতে চেনি খাওঁতে মিঠা খাওঁতে এদিন ডাক্তৰে ক'লে আপোনাৰ সীমা পাৰ হৈ গৈছে আপুনি আৰু মিঠা নাখাব প্ৰচণ্ড মন থকাৰ পিছতো মিঠা খাব নোৱাৰা হৈ গ'ল তেওঁ হাই মন বান্ধিব নোৱাৰি আলহীৰ ঘৰত চাহ দিছে দেখিছে যে পেৰাও দিছে নাৰিকলৰ লাড়ু দিছে গোল্লাও দিছে আৰু ইমান বিলাক বস্তু দিয়া গৃহস্থই চাহ কাপত সুধিছে চাহত চেনি কোনোবাই নলয় নেকি আৰে ইমান বিলাক দিয়াৰ পিছত আৰু চাহৰ চেনিটোৰ কি যুক্তিযুক্ততা আমি নলওঁ আই চাহত চেনিটো নিদিব কিন্তু প্লেটখনলৈ চাইছে সেইখন থাকক দিয়ক একাপ চাহত কিমান চেনি এইখিনিহে কিন্তু এটা গোল্লাত ৰসগোল্লা বোলে তেতিয়াহ'লে গোল্লাটো কি কৰা যায় অলপ চেপি দি পেলাই পাৰিম দিয়ক চলি যাব কাৰণ পেৰাত সিমান মিঠা নাথাকে চলি যায় আইগৰাকী একদম চকু বেকাকে যেতিয়া দিছে হ'ব পেৰাটো নাখাওঁ গোল্লাটো অলপমান খাওঁ চিচি কেমেৰা পুৰা লাগি আছে প্লেটত আৰু ঘৰত যায়হে আজি শিক্ষা দিম গোল্লা পালে খাব নেৰে ইফালে মানুহটোৰ এই অৱস্থা চাৰিওফালে নিয়ন্ত্ৰিত হায় ইন্দ্ৰিয়ৰ কি অৱস্থা নামঘোষাত ধুনীয়াকে মাধৱ পুৰুষে লিখিছে দশনবিহীন যেন কুত্তা চোবাই বাক নপাৰয় হাৰ জিভা লৰফৰ কৰিছে এনেকৈ মাত্ৰ ইন্দ্ৰিয়ৰ পৰিগ্ৰহ ইন্দ্ৰিয় বিলাকৰ ইচ্ছা আছে ভোগ কৰিবৰ কাৰণে কিন্তু ইন্দ্ৰিয়ৰ শক্তি নাই ভোগ কৰিবলৈ দাঁত সৰি যোৱা কুকুৰৰ যেনেকুৱা অৱস্থা সন্মুখত মাংসৰ টুকুৰা চুবাবতো নোৱাৰে দাঁত নাই কিন্তু মাংসৰ প্ৰতি থকা প্ৰচণ্ড লোভ সেইকাৰণে যেনে তেনে মুখত লৈ অথালি পথালি জিভাৰে চেলেকিয়ে তেওঁ মাংস খোৱাৰ সন্তুষ্টিটো লাভ কৰে আৰু আমাৰো মানুহবিলাকে ইন্দ্ৰিয় বিলাকৰ অৱস্থা নাই ইন্দ্ৰিয় ভোগ কৰোতে এনেকুৱা অৱস্থা হৈ গ'ল যে এতিয়া ইন্দ্ৰিয়ৰ ভোগ কৰাৰ অৱস্থা নাই কিন্তু আমি ইন্দ্ৰিয়ক ঠেলি জুৰি যেনে তেনে ভোগ কৰাবৰ কাৰণে ব্যৱস্থা কৰিছো সেইকাৰণে সকলো ইন্দ্ৰিয়ৰ কাৰণে অমৃত সম ঈশ্বৰৰ নাম যদি আমি কুমাৰ কালৰ পৰাই ললোহেঁতেন সংযমীভাৱে যদি আহাৰ গ্ৰহণ কৰিলোহেঁতেন সংযমীভাৱে যদি কামনা বাসনাক চৰিতাৰ্থ কৰিলোহেঁতেন সংযমীভাৱে যদি জীৱন অতিবাহিত কৰিলোহেঁতেন তেতিয়াহ'লে এই অৱস্থাটোতো নহ'লহেঁতেন সেইকাৰণে এটা জীৱনটো যাওঁ অৱস্থা বুজিছেনে একদম মৃত্যু বয়সলৈকে বিচনাত পৰি থাকিলেও বিষয়ৰ প্ৰতি প্ৰচণ্ড যিটো মানসিকতা সেইটো নাযায় একদম কেকাই গেঠাই বিচনাত পৰি আছে ঘৰৰ মানুহে ডক্টৰে লগত কথা পাতিছে ডক্টৰে কৈছে চিকিৎসা নাই যি ভাল পায় তাকে খাবলৈ দিয়ক যি ইচ্ছা তাকে কৰিব দিয়ক বেছি দিনৰ আলহী নহয় সেইকাৰণে এই কথাটো গম পাই বন্ধুজনে খবৰ ল'বলৈ আহিছে বোলে বন্ধু কি খবৰ এই দেখিছাই নহয় আছো বিচনাতে পৰি তাকে এনেকুৱা অৱস্থাটো বন্ধুজনক কৈছে কি বুলি বোলে বন্ধু তুমি আহিছা ভালে হ'ল তুমি মোক ঢেঁকীৰ কাঠ এডাল দিম বুলি কৈছিলাহে নিদিলা কিন্তু আৰে এই অৱস্থাটো ঢেঁকীৰ কাঠডাললৈ মনত আছে কেতিয়াবা কৈছিলো চাগে কেতিয়াবা
বোলে ৰবা ৰবা বন্ধু মই এতিয়াই লৈ আহিছো আছে ৰব মই তোমালে থৈ দিয়া ঢেঁকীৰ কাঠডাল এতিয়াও আছে এই বুলি ঘৰলে গ'ল যাই ডাঙৰ গছৰ ডাল এডাল কাটি থোৱা আছিলে তাকে লৈ আহি চোতালত থমকে পেলাই দিছে ল'ৰাটোৱে সুধিলে বোলে খুৰা কিহৰ এইডাল বোলে তহঁতৰ বাপেৰ মৰিব নহয় এইডাল লৈ যাবি পুৰিবলৈ আগতীয়াকে দি থৈ দিলো মই থাকো নে নাথাকো ক'ত যাওঁ কি কথা এই বুলি আৰু ভিতৰলৈ গৈ সুধিছে বন্ধু শব্দ এটা শুনিলানে থমকে বোলে শুনিলো তোমাৰ ঢেঁকীৰ কাঠডাল দিলো ভাল কৰিলা মই এইটোৱে চিন্তা হৈ আছিলো দিম বুলি কৈ দেখোন দিলা ইন্দ্ৰিয় মন কিন্তু বন্ধু আহিছে তুমি আহিছা ভাল কৰিছা বন্ধু মোকতো দেখিছাই কোনে মোক কোৱা নাই তুমি বাৰু মোক অকমান ঈশ্বৰৰ নাম শুনোৱাচোন যিটো পৰম বিত্ত প্ৰভুসকলে যাক আমি অৰ্থ বুলি ভাবো সি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ অনৰ্থ আৰু যাক আমি অৰ্থ বুলি গণ্য কৰা নাই সি জগতৰ পৰম অৰ্থ এইটো কথা মনত যাক অৰ্থ বুলি ভাবো সি কিন্তু অনৰ্থৰ মূল আৰু সেইবিলাক লৈ ব্যস্ত হৈ থাকিব আপোনাক সকলোকে আমি সেৱা জনালো হ'ব পৰা দুখৰ কাৰণে মৰিখনো বিচাৰিলো মাজ ৰাস্তাতে পাই আমাৰ বাবাকে তুলি লৈ আহিলো তাৰ পৰীক্ষা চলি আছে বোলে একো নহয় ভকতৰ আশীৰ্বাদ লৈ আহিবা ঈশ্বৰে মংগল কৰিব গতিকে তাকো আশীৰ্বাদ কৰক আপোনালোকে আৰু আমাকো আপোনালোকে আশীৰ্বাদ কৰক আৰু আমিও আপোনালোকক ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিলো পৰম সুখে সন্তোষে আপোনালোক থাকক ঈশ্বৰৰ ভক্তিৰে সৰ্বদা সুমন্দিত হৈ থাকক ঈশ্বৰে আপোনালোকক সৰ্বতো প্ৰকাৰৰ মংগল কৰক এই অনুষ্ঠানৰ প্ৰসাৰতাই সমস্ত অঞ্চলবাসী ৰাইজক কৃতাৰ্থ কৰক এইখিনি কথা ৰাখি আমাৰ বাণীক আমি ইমানতে বিৰাম